দিয়াৰ দুৰ্গা মন্দিৰৰ পবিত্ৰ প্ৰাংগণত আমি সকলোৱে উপস্থিত হৈছোঁ। পোনপ্ৰথমে আজি 1 তাৰিখ 1 বহাগ আমি সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কমলপুৰবাসী ৰাইজৰ প্ৰতি আমাৰ শুভেচ্ছা আৰু সেৱা থাকিল। আজি আপোনালোকে আমি গৌৰৱেৰে ক'ব পাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দুটা আঞ্চলিক পঞ্চায়ত বিদিয়া আৰু লোচ সন্মানীয় 4 গৰাকী সদস্যাই 2 গৰাকী বিডিআৰ ইণ্ডিপেণ্ডেণ্ট আৰু 1 গৰাকী কংগ্ৰেছ দলৰ আজি বাইদেউহঁত আছে আৰু দ্বিতীয়তে 1 গৰাকী লোচৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আজি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সবল নেতৃত্বত অনাগত দিনত ভাৰতীয় জনতা পাৰ্টি কমলপুৰত শক্তিশালী ভূমিকা পঞ্চায়তত কৰাৰ কাৰণে সকলোৱে মিলি আজি আমি এই যোগদান কাৰ্যসূচীটো উপস্থিত আছিলোঁ আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে দুটা পঞ্চায়ত আমি আজি জিকিবলৈ সক্ষম হ'লোঁ। মই এই চেগতে 4 গৰাকী সন্মানীয় বাইদেউক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে দলৰ এক গুৰু দায়িত্ব অনাগত দিনত আপোনালোকে পাব তাৰে কামনা কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ বিডিয়া আৰু লোচৰ কাৰ্যকৰ্তাসকলক কৈছোঁ আপোনালোকে আদৰি ল'ব যাতে কাম কৰাৰ সুযোগকণ তেখেতসকলক দিয়ে। পাৰ্টি কাউন্সিলাৰ এপি মেম্বৰ তথা মই ত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ। মই ভাৰতীয় জনতা পাৰ্টিত হয় কাম কৰিম আৰু ভৱিষ্যতে আগুৱাই যাম বুলি এইখিনিয়ে মোৰ ক'বলগীয়া। মই ভাৰতীয় জনতা পাৰ্টিত কংগ্ৰেছৰ পৰা মই ভাল নাপালোঁ। তাৰপিছত মোক সহযোগিতা কমকৈ কৰিলে। তাৰপিছত মই যোৱা 5 বছৰতো মই মনোনীত প্ৰাৰ্থী আছিলোঁ কম ভোটত আৰু যিখিনি মই তাৰমানে যে ইলেকশ্যন হেৰিত মই মই ভোটৰ কাগজ বেছিকৈ পাইছিলোঁ, তাত মই কোনো ধৰণতে নাপালোঁ। সেইটো কাৰণত এইবাৰো মই খেলাত মই জোৰকৈ মোক তুলি দিছে। সেইটো কাৰণত মই আজি উঠিছিলোঁ সিহঁতৰ মোৰ পাৰ্টীৰ খাতিৰত, কিন্তু মই যেতিয়া মনোনীত নহ'লোঁ সেইকাৰণে মোৰ ঘৰুৱা সম্পৰ্কীয় হয় মোৰ বিধানসভাৰ MLA জন। তাৰোপৰি মই আগৰ পৰাই ভাল পাওঁ আৰু উত্তৰা বাইদেউ আমাৰ ঘৰৰে ৰিলেটিভ হয়। সেই সকলৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিক ভাল পাই মই যোগদান কৰিলোঁ। এইখিনি মোৰ ক'বলগীয়া।